এটা সময়ত বড়োলেণ্ডত বন্দুক বাৰুদ অশান্তি, বড়োৰ মাজত শান্তি নাই, বড়ো অনাবড়োৰ পৰিৱেশ, বিভিন্ন জনগোষ্ঠীৰ মাজত এটা হিংসাত্মক পৰিৱেশ আছিলে। আৰু সেই পৰিৱেশত আমাৰ মাসকল, আমাৰ বাইদেউসকল, আমাৰ শিশুসকল, আমাৰ খেতিয়কসকল, আমাৰ শিক্ষাগুৰুসকল, আমাৰ ব্যৱসায়ী গোষ্ঠীৰ সকলো শ্ৰেণীৰ ৰাইজে এই পৰিৱেশত যথেষ্ট কষ্ট পাইছিলে। আৰু আজি মই বিটিআৰৰ এজন বাসিন্দা হিচাপে আনন্দিত হৈছোঁ যে আজিৰ সময়ত আমাৰ অঞ্চলৰ সকলো শ্ৰেণীৰ মানুহে, সকলো ধৰ্ম, বৰ্ণ, ভাষা, সাংস্কৃতিক সকলো শ্ৰেণীৰ মানুহে, সকলো জাতি জনগোষ্ঠীৰ মানুহে শান্তিত বসবাস কৰিব পাৰিছে। আৰু এই 5টা বছৰ আমাৰ সোণালী বছৰ আছিলে। এই 5টা বছৰত আমি 40 বছৰত আমি বিচাৰি নোপোৱা এই 5টা বছৰৰ শান্তিটো আমি ঘূৰাই পাইছোঁ। আজি শান্তি অহাৰ লগে লগে উন্নয়নৰ কাম কাজবিলাক আৰম্ভ হৈছে। আৰু সেই উন্নয়নৰ কাম কাজৰ লগতে আমাৰ ৰাইজে সপোন দেখিবলৈ আজি সাহস কৰিব পাৰিছে। এটা সময়ত সকলোৰে সপোন হেৰাই গৈছিলে, কাৰণ আমি বহুতে ভাবিছিলে যে বড়োলেণ্ডত স্থিৰতা যিটো ঘূৰি আহিব লাগে, স্বাভাৱিক পৰিৱেশ যিটো ঘূৰি আহিব লাগে, সেইটো কেতিয়াও নাহিব, তেনেকুৱা এটা চিন্তা আছিলে। এতিয়া স্বাভাৱিক ঘূৰি অহাৰ লগে লগে, শান্তি ঘূৰি অহাৰ লগে লগে সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ আশা আকাংক্ষা, নিজৰ নিজৰ জনগোষ্ঠীৰ সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে চিন্তা কৰিছে।